সৰ্বদিশতে অৱহেলিত আৰু পিছপৰি ৰোৱা এইখন অসমৰে এখন ঐতিহ্যমণ্ডিত সত্ৰ। সত্ৰখনৰ নাম শ্ৰী শ্ৰী নৰুৱা বালি সত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ পৰা মাত্ৰ 4 কিলোমিটাৰ নিলগত অৱস্থিত এইখন সত্ৰ। 1571 চনতে স্থাপিত এইখন নৰুৱা বালি সত্ৰ এতিয়া সৰ্বদিশতে পিছপৰি ৰোৱা এখন ঐতিহ্যমণ্ডিত সত্ৰ। গুৰুজনাৰ স্মৃতি বিজড়িত আৰু প্ৰাচীন সম্পদেৰে ভৰপূৰ এইখন সত্ৰক লৈ চৰকাৰৰ নাই কোনো গুৰুত্ব। যি সময়ত শাসনাধীষ্ঠ চৰকাৰখনে অসমৰ আন সত্ৰসমূহক বিশেষ ৰূপত সজাই পৰাই তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে, তেনে সময়তে এইখন সত্ৰ সৰ্বদিশতে পিছ পৰি ৰৈছে। গুৰুজনাৰ স্মৃতি বিজড়িত এইখন ঐতিহ্যমণ্ডিত সত্ৰত সংৰক্ষিত হৈ আছে গুৰুজনাৰ দাসী আই চন্দৰী আয়ে সোণৰূপৰ টেমাত সংৰক্ষণ কৰি ৰখা গুৰুৰ পদধূলা। সত্ৰখনৰ পুৰণা কীৰ্তন ঘৰ খান্দোতে মাটিৰ তলত উদ্ধাৰ হৈছিল উত্তৰ পূব ভাৰতৰ ভিতৰতে প্ৰস্তৰ নিৰ্মিত বিষ্ণু বাসুদেৱ মূৰ্তি। উদ্ধাৰৰ সময়ত ভাঙি যোৱা শিলৰ টুকুৰাসমূহ পুনৰ জোৰা লগাই সংস্থাপন কৰা হয় কীৰ্তন ঘৰ। ইয়াৰ উপৰিও গুৰুজনাৰ ওচৰত শৰণ লৈ সত্ৰখন সংৰক্ষণৰ বাবে ৰজাই দিয়া গুলীসহ বৰটোপ এইখন সত্ৰতে আছে। দেশ বিদেশত সমাদৃত গুৰুজনাই নিজে অংকন কৰা অসমৰ আন কোনো সত্ৰত নথকা চিত্ৰসম্বলিত সচিত্ৰ ভাগৱত এই সত্ৰত বিৰাজমান। ইয়াৰ উপৰিও সত্ৰখনত আছে 500খনতকৈও অধিক সাঁচতীয়া পুথি। আছে আহোম ৰজাই দিয়া দুটাকৈ পিতলৰ বৰঘণ্টা। আই গোসানীক ৰজাই দিয়া চিংখাপৰ এযোৰ কাপোৰ আৰু গামখাৰু আছে এই সত্ৰত। গুৰুজনাৰ স্মৃতি বিজড়িত প্ৰায় 14ৰ পৰা 15 বিধ আপুৰুগীয়া সম্পদ বৰ্তমান মজুত আছে এইখন সত্ৰত। কিন্তু পৰিতাপৰ বিষয় যে অসমৰ আন সত্ৰৰ তুলনাত এইখন সত্ৰত হোৱা নাই বিশেষ কোনো ধৰণৰ উন্নয়নমূলক কাম। সৰ্বদিশতে পিছপৰা এইখন সত্ৰক লৈ এতিয়া শংকাত ভুগিছে ডুমডুমীয়া বালি সত্ৰৰ ৰাইজ। সত্ৰখনৰ লগত জড়িত হৈ থকা এইসকল ভকত বৈষ্ণৱৰ এটাই অনুৰোধ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে এই সত্ৰখনত এবাৰ উপস্থিত হৈ পৰিদৰ্শন কৰি সত্ৰখনৰ সৰ্বাংগীন উন্নতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা উত্তৰে অৱস্থিত এখন ঐতিহাসিক সত্ৰ হৈছে শ্ৰী শ্ৰী নৰুৱা বালি সত্ৰ। এই নৰুৱা বালি সত্ৰত গুৰুজনাৰ স্মৃতি বিজড়িত বহু আপুৰুগীয়া সম্পদেৰে ভৰপূৰ, কিন্তু সত্ৰখন যিধৰণে উন্নয়ন হ'ব লাগিছিল যোৱা সময়ছোৱাত কিন্তু হোৱা নাই। সেইবাবে আমি অসমৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই সত্ৰলৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় গুৰুজনাৰ স্মৃতি বিজড়িত যি সম্পদ, এই সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যথোচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব। আৰু অসম চৰকাৰে আমাৰ ইতিমধ্যে আমাৰ সত্ৰলৈ আমি অসম দৰ্শন আঁচনিৰ জৰিয়তে 10 লাখ টকা এটা অনুদান আমি পালোঁ আৰু ইতিমধ্যে আমি এটা গেষ্ট হাউচ আমি কৰিছোঁ। কিন্তু আমাৰ সত্ৰখন যি ধৰণে উন্নয়ন হ'ব লাগিছিল, আমাক এটা মিউজিয়াম গৃহৰ খুবেই প্ৰয়োজন। আৰু সত্ৰৰ চৌহদত আমাৰ ৱাল নাই, চুৰু হয়। আমাক ইয়াত আৰক্ষী প্ৰশাসনে আমাক আৰক্ষী বিষয়া নিয়োগ কৰি থৈছে, ইয়াত আছে আমাৰ পুলিচ কেম্প আছে, কিন্তু সত্ৰখনৰ উন্নয়ন অসমৰ বাকী স্থানসমূহৰ দৰে যি ধৰণে উন্নয়ন হ'ব লাগিছিল কিন্তু হোৱা নাই। আমি আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যাতে এই আপুৰুগীয়া সম্পদেৰে ভৰপূৰ অসম তথা ভাৰতবৰ্ষৰ ভিতৰত গুৰুজনাৰ স্মৃতি বিজড়িত যিসমূহ সম্পদ আমাৰ সত্ৰত আছে, অসমৰ কোনো সত্ৰত তেনেকুৱা ধৰণৰ সম্পদ নাই। এইটো আমি নদি ক'ব পাৰোঁ। গুৰুজনাৰ নিজে লিখা, নিজে অংকন কৰা সচিত্ৰ ভাগৱত ভাগো আমাৰ ইয়াতে আছে। গতিকে আমি সংৰক্ষণ যি ধৰণে বিজ্ঞানসন্মতভাৱে হ'ব লাগে হোৱা নাই। গতিকে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক জৰিয়তে অনুৰোধ জনাইছোঁ যাতে তেখেতে এই সত্ৰখনলৈ এবাৰ আহি পৰিভ্ৰমণ কৰি সত্ৰখনৰ উন্নয়নত তেখেতে গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।